ব্যৰ্থতাৰে পৰিপূৰ্ণ ক্ষমতাত থকা ৰূপালী যন্ত্ৰ জয়ন্তী বৰ্ষ সম্পূৰ্ণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। স্বাধীনতাৰ পাছত ধাৰাবাহিকভাৱে 25 বছৰ মানে 24 বছৰ আৰু কিছুদিনত 25 বছৰ হ'ব, ধাৰাবাহিকভাৱে 25 বছৰ ক্ষমতাত থকা মানুহজনে হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। যে 25 বছৰ ধাৰাবাহিকভাৱে ক্ষমতাত থকাৰ পাছত ৰাজ্যখনত যদি কিবা ব্যৰ্থতা আছে, ৰাজ্যখনত যদি কিবা বিফলতা আছে, তাৰ বাবে নিশ্চিতভাৱে মুখ্যমন্ত্ৰী অন্তত হিমন্ত বিশ্ব শৰ্মাই কাৰোবাৰ গালৈ দুখটো ঠেলি দিব নোৱাৰিব। 25 বছৰ সৰ্বক্ষমতাৰ অধিকাৰী হৈ শাসনত বহি থকা ব্যক্তিজনে সকলো ব্যৰ্থতা, সকলো বিফলতাৰ দায়িত্ব মূৰ পাতি ল'বই লাগিব। ভ্ৰষ্টাচাৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে বিজেপি চৰকাৰৰ শাসনকালত। বুলেট ট্ৰেইন আৰু মেট্ৰ' ৰেলৰ পৰিৱৰ্তে গুৱাহাটীৰ প্ৰতিটো পথত নাও চলিল। 2009 চনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই সময়ত ৰাজ্য চৰকাৰৰ মুখপাত্ৰ হিচাপে কৰা ঘোষণাৰ পাছত আজি 2025 চনত সকলো সমস্যা সমাধান হোৱাৰ বিপৰীতে গুৱাহাটীৰ প্ৰতিটো ৰাজপথত নাও চলাব পৰা ব্যৱস্থা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি দিলে। আজি অসমৰ যিগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতৰ ক্ষমতাত থকাৰ ৰূপালী জয়ন্তী বৰ্ষ ভৰি দিলে। ব্যৰ্থতাৰে পৰিপূৰ্ণ ক্ষমতাত থকা ৰূপালী যন্ত্ৰ জয়ন্তী বৰ্ষ সম্পূৰ্ণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। স্বাধীনতাৰ পিছত অসমৰ কোনো ৰাজনৈতিক নেতা ধাৰাবাহিকভাৱে 25 বছৰ ক্ষমতাত থকা কোনো ৰাজনৈতিক নেতা নাই। স্বাধীনতাৰ পাছত ধাৰাবাহিকভাৱে 25 বছৰ মানে 24 বছৰ আৰু কিছুদিনত 25 বছৰ হ'ব, ধাৰাবাহিকভাৱে 25 বছৰ ক্ষমতাত থকা মানুহজনে হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই 4 বছৰ মুখ্যমন্ত্ৰী, তাৰ পূৰ্বতো 20 বছৰ কাল অসমৰ আটাইতকৈ শক্তিশালী মন্ত্ৰী, শক্তিশালী নেতা আছিল হিমন্ত বিশ্ব শৰ্মা। যে 25 বছৰ ধাৰাবাহিকভাৱে ক্ষমতাত থকাৰ পাছত ৰাজ্যখনত যদি কিবা ব্যৰ্থতা আছে, ৰাজ্যখনত যদি কিবা বিফলতা আছে, তাৰ বাবে নিশ্চিতভাৱে মুখ্যমন্ত্ৰী অন্তত হিমন্ত বিশ্ব শৰ্মাই কাৰোবাৰ গালৈ দুখটো ঠেলি দিব নোৱাৰিব। কাৰণ 25 বছৰ সৰ্বক্ষমতাৰ অধিকাৰী হৈ শাসনত বহি থকা ব্যক্তিজনে সকলো ব্যৰ্থতা, সকলো বিফলতাৰ দায়িত্ব মূৰ পাতি ল'বই লাগিব। মই আপোনালোকক এটা ফ্লেশ্ববেক কৰি দিওঁ। অমিত শ্বাহ ডাঙৰীয়া, ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই নিৰ্বাচনৰ সময়ত অসমত বানপানী সম্পৰ্কত কি কৈছিল এবাৰ মই মনত পেলাই দিছোঁ। जिन्हें सैटेलाइट से पूरा सर्वे कर कर बाढ़ के पानी को बड़े बड़े सरोवर और तालाब में ट्रांसफर कर कर यहां सिंचाई की व्यवस्था कर कर यहां पर्यटन लाकर आसाम को बाढ़ मुक्त बनाने का एक प्रोग्राम खड़ा किया है, एक प्रोग्राम बना। और मैं आज आपको वादा करके जाता हूं, फिर से एक बार भाजपा की सरकार बनाइए, 5 साल के अंदर हम आसाम को पूर्ण रूप से बाढ़ मुक्त बनाने का काम भारतीय जनता पार्टी करेगी। कि हमने आसाम को आतंकवाद मुक्त बनाया, आंदोलन मुक्त बनाया, भ्रष्टाचार मुक्त बनाया, घुसपैठिया मुक्त बनाया, मगर अगले 5 साल में हम आसाम को बाढ़ मुक्त बनाने का काम भी ये भारतीय जनता पार्टी करेगी। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই অসমৰ ৰাইজক নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই তেখেতৰ নিৰ্বাচনী ভাষণত কৈছিল যে অসমক আমি অনুপ্ৰৱেশকাৰী মুক্ত ৰাজ্য কৰিলোঁ, অসমক আমি ভ্ৰষ্টাচাৰ মুক্ত ৰাজ্য কৰিলোঁ আৰু বহুত কিবা কিবি কৰিলে, আৰু এতিয়া তেওঁ বানমুক্ত অসম কৰিব। আচলতে প্ৰকৃতাৰ্থত অসমখন ভ্ৰষ্টাচাৰ মুক্ত হোৱা নাই, অনুপ্ৰৱেশকাৰী মুক্ত হোৱা নাই, সীমান্ত খোলা আছে, সদায় বিদেশী আহি আছে, আৰু ভ্ৰষ্টাচাৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে বিজেপি চৰকাৰৰ শাসনকালত। যি সময়ত অসমত বা গুৱাহাটীত মেট্ৰ' ৰেল বা বুলেট ট্ৰেইন চলিব লাগিছিল, আৰু বুলেট ট্ৰেইন চলাচলৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিও আছিল, বুলেট ট্ৰেইন আৰু মেট্ৰ' ৰেলৰ পৰিৱৰ্তে গুৱাহাটীৰ প্ৰতিটো পথত নাও চলিল।
এইটোৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিজেপিৰ সফলতা। অসমৰ বা গুৱাহাটীবাসী ৰাইজৰ এই সীমাহীন দুৰ্যোগৰ কাৰণসমূহ বিশ্লেষণ কৰাৰ দায়িত্ব চৰকাৰৰ। 2009 চনত জুলাই মাহৰ 9 তাৰিখ 2009 চনত গেজেট নটিফিকেশ্যন হৈছিল গুৱাহাটীৰ মাষ্টাৰ প্লেন 2025, আৰু সেই সময়ত চৰকাৰৰ মুখপাত্ৰ আছিল আজিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেতে নিজে ঘোষণা কৰিছিল, তেখেতৰ ঘোষণা অনুসৰি যে 2025 গুৱাহাটীৰ মাষ্টাৰ প্লেনখন গেজেট নটিফিকেশ্যন কৰা হ'ল, এডপ্ট কৰা হ'ল, আৰু এই মাষ্টাৰ প্লেনখন কাৰ্যকৰী কৰা হ'ব। অসমৰ গুৱাহাটীত আৰু কোনো সমস্যা নাথাকিব। 2009 চনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই সময়ত ৰাজ্য চৰকাৰৰ মুখপাত্ৰ হিচাপে কৰা ঘোষণাৰ পাছত আজি 2025 চনত সকলো সমস্যা সমাধান হোৱাৰ বিপৰীতে গুৱাহাটীৰ প্ৰতিটো ৰাজপথত নাও চলাব পৰা ব্যৱস্থা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি দিলে। স্মাৰ্ট চিটিৰ বাবে এতিয়ালৈকে কিমান টকাৰ আবণ্টন হ'ল আৰু সেই টকা কি কি কামত ব্যৱহাৰ কৰা হ'ল? জৱাহৰলাল নেহৰু নেশ্যনেল আৰ্বান ৰিনিউৱেল মিছনৰ আঁচনিৰ অধীনত JNNURM আঁচনিৰ অধীনত এতিয়ালৈকে কিমান টকাৰ আবণ্টন হৈছিল, সেই টকাসমূহ ক'ত ক'ত ব্যয় কৰা হ'ল? জাপানৰ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সংস্থা জাইকাৰ পৰা কিমান টকাৰ আবণ্টন হৈছিল আৰু সেই টকা ক'ত ক'ত ব্যয় কৰা হ'ল? এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা কিমান টকা আবণ্টন হৈছিল, সেই টকা কি কি কামত ব্যয় কৰা হ'ল? মিছন ফ্লাড ফ্ৰী গুৱাহাটী ভাৱে কিমান টকা ব্যয় কৰা হ'ল? ৱাটাৰ বডিৰ পুনৰুদ্ধাৰ ৰেষ্টৰেশ্যন অফ ৱাটাৰ বডিৰ আঁচনিৰ বাবে কিমান টকা ব্যয় কৰা হ'ল? ফ্লাড আৰ্লি ৱাৰ্ণিং ছিষ্টেমৰ বাবে কিমান টকা ব্যয় কৰা হ'ল? মেজৰ স্কিমছ অফ কাৰ্ভ আৰ্টিফিচিয়েল ফ্লাডিঙৰ বাবে কিমান টকা ব্যয় কৰা হ'ল? ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড পলিচি ইনিচিয়েটিভৰ অধীনত মাষ্টাৰ প্লেন অফ গুৱাহাটী 2025ৰ কি হ'ল আৰু তাত কিমান টকা ব্যয় কৰা হ'ল? কি কি আঁচনি গ্ৰহণ কৰা হৈছিল, কি কি আঁচনি ৰূপায়ণ কৰা হ'ল? আমি আশা কৰিম এই প্ৰশ্নসমূহৰ উত্তৰ চৰকাৰে দিব আৰু চৰকাৰে এখন শ্বেতপত্ৰ প্ৰকাশ কৰিব যে সুদীৰ্ঘকাল গুৱাহাটী মহানগৰীৰ সমস্যাবোৰ সমাধান কৰাৰ বাবে কিমান টকা ব্যয় কৰা হ'ল, টকাৰ উৎস কি, আৰু সেই টকাবোৰে কি কি কাম কৰা হ'ল, এই সম্পৰ্কে এখন শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ আজি আমি দাবী জনাইছোঁ। সমগ্ৰ অসমৰ যিটো বান পৰিস্থিতি, ইয়াৰ দায় দায়িত্বৰ পৰা চৰকাৰখনে হাত সাৰিব নোৱাৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু নোৱাৰিব। মই আকৌ দোহাৰিছোঁ যে ক্ষমতাত থাকি ব্যৰ্থতাৰ ইতিহাস গঢ়ি ক্ষমতাৰ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। অসমৰ ৰাজনৈতিক ইতিহাসত আজিলৈকে কোনো ৰাজনৈতিক নেতাই 25 বছৰ ধাৰাবাহিকভাৱে ক্ষমতাত থকা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একমাত্ৰ ব্যক্তি, একমাত্ৰ নেতা যিজন ব্যক্তিয়ে 25 বছৰ, সুদীৰ্ঘ 25 বছৰ ধাৰাবাহিকভাৱে ক্ষমতাত বহি আছে। গতিকে এই 25 বছৰৰ অসমৰ যিমান দুৰ্যোগ আৰু দুৰ্ভাগ্য, সেই প্ৰতিটো দুৰ্যোগ আৰু দুৰ্ভাগ্যৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মূৰ পাতি ল'ব। এই সংবাদমেলৰ জৰিয়তে চৰকাৰৰ পৰা আমি এখন শ্বেতপত্ৰ দাবী কৰিছোঁ, আৰু শ্বেতপত্ৰখনতে আঁচনিসমূহৰ ৰূপায়ণ, আঁচনিসমূহৰ অৰ্থ আবণ্টন, আঁচনিসমূহ কিয় সফল নহ'ল, ফলৱতী কিয় নহ'ল, ইয়াত কোন কোন জগৰীয়া, কোন কোন দোষী বিষয়া বা ঠিকাদাৰ বা অন্যান্য ব্যক্তিসকলৰ বিৰুদ্ধে বা ৰাজনৈতিক নেতাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'বনে নাই, ৰেছপনচিবিলিটি ফিক্স কৰা হ'বনে নাই, এই সকলো বিষয়ে চৰকাৰে স্পষ্ট কৰিব লাগে। বুলেট ট্ৰেইন আৰু মেট্ৰ' ৰেল চলিব লগা গুৱাহাটীত নাও চলাব লগা হ'ল। গতিকে এই পাশ্চাত্যমুখী যিটো বিকাশৰ যাত্ৰা, এই যাত্ৰা আৰম্ভ কৰাৰ বাবে, এই যাত্ৰা সম্পূৰ্ণ কৰাৰ বাবে সম্পূৰ্ণ দায় দায়িত্ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ল'বই লাগিব। গতিকে 25 বছৰীয়া সুদীৰ্ঘ শাসনত থকা কাৰ্যকালৰ হিচাপ নিকাচসমূহ অসমৰ ৰাইজক আমি কৰিবলৈ আহ্বান জনাইছোঁ।